এজন বিধায়ক এখন দলং আৰু তিনিখন গাঁৱৰ ভোটাৰ সাম্প্ৰতিক সময়ত ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে এই তিনিখন গাঁৱৰ ভোটাৰ এই বয় হৈ গ'লগে এই দলং আহিব কৈ ইলেকশ্যন খেলোতে এতিয়া বুঢ়ী হৈ গ'লগে এতিয়া ফটকে কিবা এটা বেমাৰ হয় সেইবিলাক ঘূৰাগে মানে ইয়াতে দেখা যায় কিজানি এইপিনে নিয়াহেঁতেন পাৰোঁগৈ মেডিকেল কি কাৰণত হোৱা নাই এতিয়া সেই নৱদলে নে কোনে চিনিয়েই নাপায় কি চিনি নাপায় হেনো ইয়াত অত ভূত পালে অজা হয় সি হেনো এতিয়া চিনিয়েই নাপায় দেশজুৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত হোৱাৰ দিনটোতে চৰ্চালৈ আহিছে এই তিনি কাৰক কাৰণ ঢকুৱাখানা বিধানসভা সমষ্টিৰ খিলাগুৰি বামচাপৰি আৰু লক্ষীপথাৰ গাঁৱৰ ৫ শতাধিক ভোটাৰে ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱদলেৰ প্ৰতাৰণা প্ৰবঞ্চনাৰ বিৰুদ্ধে চূড়ান্ত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে তিনিখন গাঁৱৰ ভোটাৰে একত্ৰিত হৈ ভোট বৰ্জন কৰে এই চূড়ান্ত সংকবদ্ধ সিদ্ধান্তৰ কাৰণ এখন দলং গাঁও তিনিখনৰ লগতে সমীপৱৰ্তী ৫খন গাঁও পঞ্চায়তৰ পথ যোগাযোগৰ একমাত্ৰ পথ ঘিৰাগুৰিৰ পৰা কাঠনিবাৰী সংযোগী লোক নিৰ্মাণ পথ এই গুৰুত্বপূৰ্ণ পথৰ চাৰিকঢ়ীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি দাবী জনাই আহিছিল ৰাইজে ভুক্তভোগী ৰাইজে বিধায়ক নৱদলে সাংসদ প্ৰদান বৰুৱাক বহুবাৰ আবেদন জনায়ো বিমুখ হৈ আহিছিল এগৰাকী বিধায়কৰ সমষ্টিবাসীৰ প্ৰতি এনে চূড়ান্ত অৱজ্ঞা আৰু বঞ্চনাৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰিছিল জৰাজীৰ্ণ বাঁহৰ দলঙৰ পাৰত সকিয়নি দিছিল ভোট বৰ্জনৰ কিন্তু বিধায়ক নৱদলেৰ গা নলৰিল পৰিণতিতেই শনিবাৰে তিনিওখন গাঁৱৰ ৰাইজে সমূহীয়াভাৱে ভোট বৰ্জন কৰে গাঁৱৰ পথৰ ওপৰত ভোট বৰ্জনৰ বেনাৰ আঁৰি দি পঞ্জীভূত ক্ষোভজাৰে ৰাইজে মই নাই দিয়া ভোট বৰ্জন কৰিছোঁ কিয় মানে আমাৰ যাতায়াতৰ সুবিধা একেবাৰে নাই এই গাঁওখনত মানে কোনো ছাইডৰ পৰাই নাই 4 ছাইডৰ ৰাস্তা বন্ধ যি নেকি আমি 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ হস্পিটেললৈ যাব লাগে ইমান বিয়া যন্ত্ৰণা ভুগিছোঁ আমাৰ স্কুলীয়া ল'ৰা যিমান আছে সিমানবিলাক সেইখন দলঙে পাৰ হ'ব লাগে এইখন দলঙে পাৰ হ'ব লাগে কোনো এদিনা মানে দলঙৰ পৰা পৰে ল'ৰা আৰু বাৰিষা দলংখন নাথাকে পানীয়ে উটুৱাই লৈ যায় তেনেস্থলত আমাক কি চৰকাৰে দেখা নাই নেকি গতিকে আমি ভোট বৰ্জন কৰিছোঁ আমাৰ এই সা সুবিধাখিনি যদি নহয় সিমান দিনলৈ চৰকাৰৰ পৰা বিৰত থাকিবলৈ আমাৰ সক্ষম হৈছোঁ যাৰ পৰিপ্ৰেক্ষিতত ঘিৰাগুৰি মধ্য ইংৰাজী বিদ্যালয়ত অৱস্থিত ভোট কেন্দ্ৰত ভোটাৰ শূন্য অৱস্থাত দেখা গ'ল এখন পকী দলং বিচাৰি দীৰ্ঘ দিন ধৰি ৰাইজে কৰি অহা প্ৰতিবাদলৈ আংগুষ্ঠ প্ৰদৰ্শন কৰি বিধায়ক দলে প্ৰদৰ্শন কৰি অহা দায়িত্বহীন ভূমিকাৰ বাবে সমজুৱা ভোট বৰ্জন কৰা বুলি ৰাইজে জনালে আপোনাৰ ভোট দিছে নাই কিয় নাই দিয়া দলংখন নিদিয়াৰ পৰা আমি ভোট দিয়া নাই আকৌ দলংখন কেনেকুৱা কি দলংখন এতিয়া বাঁহৰ দলং আছিলে ভগা চিগা হ'ল এতিয়া পকা দলং দিয়া নাই আকৌ দিম বুলি কৈ পিনি নাই দিয়া চৰকাৰে গুৰুত্ব দিয়া নাই এতিয়া গুৰুত্ব নাই দিয়া আকৌ নৱদলৰ ওচৰলৈ গ'লে মানে চিনি নাপাওঁ বুলি কয় গাঁও মোৰে 300 মানুহৰ লগত বোলে কি মই বোলে সেই কেনেকৈ দলং দিম বুলি কয় তাৰপৰা কিমান গাঁও কেইখন গাঁও আছে কেইখন মানে ইয়াত বহুতখিনি গাঁও আছে এটা ভোট কেন্দ্ৰ মানুহ একেবাৰে 6খন 7খন গাঁও বেছিহে আছে একেবাৰে মাজুলীৰ পৰা আহে নহয় ফালি এতিয়া আমাক দলংখন দিলে মানে আমি অহা বছৰকৈ ভোট দিম আৰু এইবাৰ নিদিওঁ দলং নিদিলে মানে আমি কেনেকৈ ভোট দিম আমি কেনেকৈ জীয়াই থাকোঁ উল্লেখযোগ্য যে তিনিখন গাঁৱৰ গাঁওবাসীৰ সমূহীয়া সিদ্ধান্ত যদি কোনোবাই ৰাজহুৱা সমস্যালৈ গুৰুত্ব নিদি ভোটদান কৰে তেন্তে অনাগত সময়লৈ গাঁওখনৰ পৰা বহিষ্কাৰ কৰাৰো উমৈহতীয়া সিদ্ধান্ত ৰাইজে গ্ৰহণ কৰি থৈছে আমি বৰ্জন কৰিম আমি বস্তু ইয়াত দেখিব লাগিব দেখিব লাগিব অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা